মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা অত্যন্ত দুখবৰ আছে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 জুনৰ পৰা হয়তো আপোনালোকে সুলভ মূল্যত নাপাব দালি, নিমখ আৰু চেনি। 100 টকাৰ বিনিময়ত দালি, নিমখ আৰু চেনি যিধৰণে আপোনালোকে লাভ কৰিছিল, 60 টকাত দালি, 30 টকাত প্ৰায় চেনি এনেধৰণে আপোনালোকে লাভ কৰিছিল। সেই দালি, চেনি আৰু নিমখ আপোনালোকে হয়তো সুলভ মূল্যৰ লাভ নকৰিব। আৰু 1 জুনৰ পৰা সুলভ মূল্যৰ দোকানীসকলৰ বাবে আছে বেয়া খবৰ। সুলভ মূল্যৰ দোকানীৰ বাবে বেয়া খবৰ, সমান্তৰালভাৱে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও বেয়া খবৰ আছে। 1 জুনৰ পৰা হয়তো সুলভ মূল্যত এই তিনিবিধ সামগ্ৰী আপোনালোকে লাভ নকৰিব। অসম চৰকাৰে প্ৰথমবাৰলৈ দালি, নিমখ আৰু চেনি দিয়াৰ যি সিদ্ধান্ত লৈছিল সুলভ মূল্যত, সেয়া হয়তো 1 জুনৰ পৰা সেই সুবিধা আপোনালোকে লাভ নকৰিব। ইতিমধ্যে বেয়া খবৰ আহিছে এটা, আৰু ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী ৰেচন কাৰ্ডৰ যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেওঁলোকৰ বাবে বেয়া খবৰ। বিগ আপডেট দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ। 1 জুনৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব সুলভ মূল্যত দাইল, চেনি আৰু নিমখ। বন্ধ থাকিব এই তিনিবিধ সামগ্ৰীৰ যোগান, প্ৰায় নিশ্চিত এয়া খবৰ। ৰেচনৰ 70 লাখ হিতাধিকাৰীয়ে বৰ্ধিত মূল্যতে ক্ৰয় কৰিব লাগিব এই সামগ্ৰী। যিমান দামত এতিয়া কিনি আছে সিমানতে কিনিব লাগিব। চুক্তি শেষ হোৱাৰ পাছতেই জুন মাহত নাপাব পাৰে এই সামগ্ৰী। অনিৰ্দিষ্ট কাললৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব পাৰে দাইল, চেনি আৰু নিমখ। ডাঙৰ খবৰ এই মুহূৰ্তত। 1 জুনৰ পৰাই হয়তো আপোনালোকে এই সুবিধা লাভ নকৰিব। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এই সুবিধা নোপোৱাৰ লগে লগে বিপদত পৰিব ৰেচন কাৰ্ডৰ বা সুলভ মূল্যৰ দোকানীসমূহ। কাৰণ তেওঁলোকে যি কমিশ্যন পায়, এই কমিশ্যনো হয়তো নাপাব পাৰে। কাৰণ নিমখ, চেনি আৰু দাইল কম দামত চৰকাৰে উপলব্ধ কৰিছিল ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে। ইতিমধ্যে বাজেট যিহেতু নতুন বাজেট অধিৱেশন নোহোৱাৰ বাবেই হয়তো এই সেৱা বা সুবিধা আপোনালোকে লাভ নকৰিব। অৱশ্যে জুলাই মাহত ৰাজ্যত বাজেট অধিৱেশন আছে। যদি সেই বাজেট অধিৱেশনত চৰকাৰে আকৌ সিদ্ধান্ত লয়, তেতিয়াহ'লে জুলাই মাহৰ পাছত হয়তো আগষ্ট বা ছেপ্টেম্বৰ মাহৰ পৰা এই সুবিধা পুনৰ লাভ কৰিব পাৰে। কিন্তু এই মুহূৰ্তৰ বেয়া খবৰটোৱে হৈছে যে 1 জুনৰ পৰা এই সুবিধাসমূহ হয়তো বন্ধ হ'ব। কম দামত যিধৰণে আপুনি দালি, নিমখ আৰু চেনি পাইছিল, সেই সুবিধা হয়তো আপোনালোকে 1 জুনৰ পৰা নাপাব। প্ৰায় 70 লাখ হিতাধিকাৰী আছে ৰাজ্যত, আৰু সেই হিতাধিকাৰীৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ বেয়া খবৰটো যে দাইল, চেনি আৰু নিমখ এয়া আপোনালোকে সুলভ মূল্যত নাপাব, আৰু বৰ্ধিত মূল্যতে হয়তো আপোনালোকে ক্ৰয় কৰিবলগীয়া হ'ব পাৰে।